নমস্কাৰ। আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল তুলসীৰ অভিশপ্ত জীৱন, নামঘোষা পাঠ আৰু ভাঙনি, ৪৫ নং ঘোষাৰ পৰা ৪৮ নং ঘোষালৈ। তুলসীৰ অভিশপ্ত জীৱন। বিষ্ণু পুৰাণৰ মতে জলন্ধৰ অসুৰৰ পত্নী বৃন্দাসতীৰ দেহ ভস্মৰ পৰা পবিত্ৰ তুলসী গছৰ জন্ম হয়। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে ধৰ্মধৱজ ৰজাৰ অতি মৰমৰ কন্যা তুলসী। তুলসীয়ে বহুকাল তপস্যা কৰিছিল প্ৰভু ভগৱন্ত বিষ্ণু। এদিন তুলসীয়ে শিৱ পাৰ্বতীৰ পুত্ৰ গণেশক দেখি তেওঁ কামনাসক্ত হয় আৰু স্বামীৰূপে পাবলৈ গণেশক প্ৰাৰ্থনা জনায়। ধৰ্মচৰ্চাত ব্যাঘাত হ'ব বুলি গণেশে ক'লে, মই কেতিয়াও বিবাহ পাশত আবদ্ধ নহওঁ। সেই কথা শুনি তুলসীয়ে অভিশাপ দি ক'লে, তোমাৰ ধৰ্ম যিয়ে নহওক, তুমি বিবাহ পাশত আবদ্ধ হ'বই লাগিব। গণেশক অভিশপ্ত কৰাৰ লগে লগে গণেশেও তুলসীক অভিশাপ দি ক'লে, তুমি যেনে কামত কৰা তোমাক অসুৰে ভোগ কৰক। সেই দিনাৰ পৰা তুলসী অভিশপ্ত হ'ল। গণেশৰ অভিশাপৰ ফলত তুলসীক শংখচূড়ে বিয়া কৰালে। তুলসীয়ে স্বামীৰ কুশলাৰ্থে এনে তপস্যা কৰিব ধৰিলে, যি তপস্যাৰ বলত স্বামী বহু বলৱান হৈ গ'ল। এটা সময়ত দেৱতাসকলে শংখচূড়ৰ সৈতে যুদ্ধ আৰম্ভ কৰিলে। সেই যুদ্ধত দেৱতা পৰাস্ত হ'ল। দেৱতাসকলে উপায়বিহীন হৈ বিষ্ণুক আৰাধনা কৰা। বিষ্ণুৱে শংখচূড় ৰূপ ধৰি তুলসীৰ সতীত্ব নষ্ট কৰা তপস্যা ভংগ হ'ল আৰু তাৰ লগে লগে শংখচূড়ৰ বল শক্তিহীন হৈ দেৱতাৰ হাতত প্ৰাণ এৰিলে। স্বামীৰ মৃত্যুত তুলসীয়ে বিষ্ণুৰ চৰণত ধৰি প্ৰাণ ত্যাগ কৰিলে। তুলসীৰ দেহৰ পৰা হ'ল গণ্ডকী শালগ্ৰা আৰু চুলিৰ পৰা জন্ম পালে পবিত্ৰ তুলসী বৃক্ষ। এই তুলসী বৃক্ষ পাতেই বিষ্ণু যজ্ঞত ব্যৱহাৰ নকৰিলে বিষ্ণু যজ্ঞৰ ফল প্ৰাপ্তি নহয়। এতিয়া ঘোষাৰ মাজত ৪৫ নং ঘোষা ভাগ হ'ল, স্মৰ গোবিন্দ মূৰ বোল গোবিন্দ মূৰ ভজ গোবিন্দ সৰ্বক্ষণে মৰণ সময়ত পালে গোবিন্দকে ৰাখিবন্ত নাৰাখিব দুখীয় কৰণে ৰাম নাৰাখিব দুখী কৰণে। স্মৰ গোবিন্দ মূৰ বোলহ গোবিন্দ মূৰ ভজহ গোবিন্দ সৰ্বক্ষণে মৰণৰ সমৃদ্ধ পাইলে গোবিন্দকে ৰাখিবন্ত নাৰাখিলে দুখীয় কৰণে। এই ঘোষাভাগৰ অৰ্থ হ'ল, হে নৰসকল, গোবিন্দক স্মৰণ কৰা, গোবিন্দৰ নাম কীৰ্তন কৰা আৰু সৰ্বক্ষণে গোবিন্দক ভজনা কৰা। মৰণৰ সময়ত একমাত্ৰ গোবিন্দই ৰক্ষা কৰিব। মৰণৰ সময়ত দুখী কৰণে ৰক্ষা নকৰে। এতিয়া ৪৬ নং ঘোষা ভাগ। ৪৬ নং ঘোষা ভাগ হ'ল, ঈশ্বৰ কৃষ্ণ যিটো অন্য দেৱতাৰ সম বোলয় ধৰ্মমূলমতি ৮৪ নৰক ভুঞ্জি পাপৰ নিত
অৱশ্যে হবে কৌতপতি ৰাম অৱশ্যে হবে কৌতপতি ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয় অধম মূৰমতি 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে হবে কৌতপতি। এই ঘোষাভাগৰ অৰ্থ যিসকল অধম মূৰমতি নৰে ঈশ্বৰ কৃষ্ণ অন্য দেৱতাৰ সমান বুলি ভাবে বা তুলনা কৰে তেওঁলোকে 84 নৰক ভুঞ্জি পুনৰ পাপ জনিত জন্ম ল'ব। এতিয়া আমি 47 নং ঘোষাভাগ 47 নং ঘোষাভাগ হ'ল মায়াদি কৰি যত সমস্ত কৃষ্ণ হে চৈতন্য আত্মা শুদ্ধ চৈতন্য কৃষ্ণক এৰি জড়ক ভজিয়া মৰে কিনো লোক অধম মূঢ় ৰাম কিনো লোক অধৰ্ম মূঢ় মায়া আদি কৰি যত সমস্ত জগত কৃষ্ণহে চৈতন্য আত্মা শুদ্ধ চৈতন্য কৃষ্ণ কৰি জড়ক ভজিয়া মৰে কিনো লোক অধৰ্ম মূঢ়। এই ঘোষাভাগৰ অৰ্থ হ'ল মায়া আদি কৰি সমস্ত জগতেই জড় একমাত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণই চৈতন্য পুৰুষ আৰু তেওঁ শুদ্ধ আত্মা অধম মূঢ় লোকসকলে চৈতন্য কৃষ্ণ এৰি জড়ক ভজনা কৰি মৰে। এতিয়া 48 নং ঘোষাভাগ 48 নং ঘোষাভাগ হ'ল তপ জপ তীৰ্থপত জাগ যুগ কাকো মৰমিতো বেলা মৰম জনক বেৰি বোলে সবে ৰাম বোলা হেন নাম এতিখনে হেলা ৰাম হেন নাম এতিখনে হেলা তপ জপ তীৰ্থবত জাগ যুগ যজ্ঞ দান কাকো নুশুমৰে মৃত্যু বেলা মৰমতা জনক বেৰি বোলে সবে ৰাম বোলা হেন নাম এতিখনে হেলা। এই ঘোষাভাগৰ অৰ্থ তপ জপ তীৰ্থবত যা যজ্ঞ দান আদি কৰ্মই জীৱক মৰণ কালত ৰাখিব নোৱাৰে বা জীৱই এই নিয়মমান বেলাত সেই বেদ বিহিত কৰ্মানুষ্ঠানসমূহ সম্পাদন কৰাৰ ধৈৰ্য নাথাকে। সকলোৱে আত্মীয় স্বজনে নিয়মমান কালত বেৰি ধৰি মৃত্যুমুখী জনক ৰাম বোলা বুলি উপদেশ দিয়ে। যিহেতু ৰাম নামে অন্তিম কালত তৰিব পাৰে তেন্তে সময় থাকোঁতে সেই নাম ল'বলৈ হেলা কিয় কৰা। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু।